আপোনালোকৰ বহুতৰে ডাউট হৈছিল যে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব মাজতে এটা উৰা বাতৰি ওলাইছিল সো মই ইয়াৰ ওপৰত ক'বলৈ আহিছো আপোনালোকক আজি যদি আজি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাইছে ফলো কৰি দিবলৈ নাপাহৰিব তো মই কৈছো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিব আপোনালোকৰ বিহুৰ আগতে দিব বুলি কৈছে কিন্তু বাট এক্সাক্ট ডেটটো ঘোষণা কৰা হোৱা নাই সো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো বিহুৰ আগতে ঘোষণা কৰিব আৰু যেটো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট আছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰাৰ এটা সম্ভাৱনা আছে সো মই ইয়াতে মানে এখন এপছুৱে মানে কি সো ASSEB মানে কি এখন মিটিং হৈছিলে এপছুৰ লগত সো তাতে ডিপেন বৰুৱে মানে এই কথাখাৰ মানে কৈছে যে ইয়াৰে এই দুটা মানে কি বিহুৰ আগত মেট্ৰিকৰ ৰিজাল্ট আৰু তাৰ পিছত যেটো মে মাহৰ ফাৰ্স্ট উইকত হাই সেকেন্ডাৰীৰ ৰিজাল্ট দিয়াৰ মানে এটা সম্ভাৱনা আছে বুলি জনাইছে তো আপোনালোকৰ আশা কৰিছো আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিলো থ্যাংক ইউ